নমস্কাৰ স্বাগতম জনাইছো সেৱা পাঠশালা নামৰ আমাৰ ইউটিউব চেনেলটোলৈ। আজি তোমালোকৰ যিখিনি মেট্ৰিক পৰীক্ষা তাৰোপৰি হাই ছেকেণ্ডাৰী পৰীক্ষা ইয়াৰ উপৰি তোমালোকৰ যদি ক্লাছ 9-8ত পঢ়ি আছা তোমালোকৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট। ইয়াৰ উপৰি যদি কোনোবাই অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণেও এইখিনি বহুত ইম্পৰ্টেণ্ট। এইখিনি বিভিন্ন এক্সামত আহে, গতিকে মই যিখিনি চিলেক্টিভলি বাক্য ৰচনা 50টা মান লৈ আহিছোঁ, এইখিনিৰ বাহিৰত কোনো নাহে। গতিকে এইখিনি যদি ভালকৈ মনত ৰাখি পৰীক্ষাত প্ৰিপেয়াৰ হৈ যোৱা ভালকৈ, এইখিনিৰ পৰাই চলি যাব। গতিকে চোৱা, প্ৰথম কি যে কপাল ফুলা, মানে ইয়াৰ অৰ্থ কি সৌভাগ্য উপস্থিত হোৱা। চোৱা, যি কি নহওক ঘৰখনৰ এনে অৱস্থাত লটাৰীৰ টকাখিনিয়েই মানুহজনৰ কপাল ফুলালে। এইটো কি বাক্য ৰচনা। নেক্সট চোৱা যে কাণে কাণ মাৰি, মানে কোনোমতে কেনেবাকৈ দেই, ইয়াৰ অৰ্থ কি কোনোমতে। 3বাৰৰ মূৰত সি এইবাৰ কাণে কাণ মাৰিহে পৰীক্ষাত পাছ কৰিলে দেই। ইয়াৰ পিছত চোৱা 3 নম্বৰ যে কঁকালত টঙালি বন্ধা, কোনো কামলৈ সাজু হোৱা। মানে ইয়াৰ বাক্য ৰচনা কি হ'ব যে গৰুহাল কিনি ৰমেনে এইবাৰ খেতি কৰিবলৈ কপালত টঙালি বান্ধিলে। 4 চোৱা যে গা এৰা দিয়া, অৰ্থাৎ মনোযোগ নিদিয়া বা দায়িত্ব এৰা। তাক ডাঙৰ দায়িত্ব নিদিবা, সি প্ৰয়োজনীয় সময়ত গা এৰা দিয়ে। 5 চোৱা যে গাৰ নোম ডাল ডাল হোৱা, অৰ্থাৎ অতিপাত ভয় খোৱা। অমাৱস্যা ৰাতি নিজান হাবিখন পাৰ হওঁতে তাৰ গাৰ নোমডাল ডাল হৈ গৈছিল, হয়নে? 6 চোৱা যে গা টেঙা, অৰ্থাৎ সুস্থ হৈ উঠা। চোৱা, ৰহিমলাই মেলেৰিয়াৰ পৰা গা টঙাই উঠিছিলহে, এইবাৰ আকৌ নাতিনীয়েকটো বেমাৰত পৰিল। 7 চোৱা যে চকু কপালত উঠা, অৰ্থাৎ আচৰিত হোৱা। অকণমানি ছোৱালীজনীৰ ডাঙৰ ডাঙৰ কথাবোৰ শুনি সকলোৰে চকু কপালত উঠিল। 8 চোৱা যে চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা। ছোৱালীজনীৰ চকু চৰহা স্বভাৱৰ বাবে কোনেও তাইক ভাল নাপায়। 9 চোৱা যে চকুৰ কোটা, অৰ্থাৎ অপ্ৰিয় বা শত্ৰু। ৰহিম আৰু কৰিম দুয়োজন ভাল বন্ধু যেন লাগিলেও ভিতৰি ভিতৰি সিহঁত দুটা চকুৰ কোটা দাঁতৰ শূলহে। 10 চোৱা যে মুখ বজোৱা, অৰ্থাৎ কাজিয়া কৰা। ছোৱালীজনী কামত নাই কিন্তু মুখখন ঠিকেই বজায়। 11 চোৱা যে হাত লৰ, মানে চোৰ স্বভাৱৰ। ৰঙিলীবাইৰ হাত লৰ স্বভাৱটোৰ কথা সকলোৱে জানে। নেক্সট চোৱা 12 নম্বৰ যে হাত দীঘল, মানে ক্ষমতাশালী বা প্ৰভাৱশালী। চোৱা, মহিৰাম হাত দীঘল মানুহ, তেওঁৰ বিৰুদ্ধে ৰাইজে কেতিয়াও মাত নামাতে। 13 চোৱা যে দাঁতে উঠে লগা, অৰ্থাৎ কাজিয়া পেচাল কৰি থকা। সিহঁতহাল ইমান মিল যে কেতিয়াও দাঁতে উঠে লগাও দেখা নাই। 14 চোৱা যে দাঁত নোহোৱা, অৰ্থাৎ সাহস নথকা। সি এনেই কথাত দম্ভালি মাৰে, কাৰ্যত দাঁত নোহোৱা সাপৰ দৰে মূৰ পোলোকা মাৰে, মানে সাহস নথকা মানুহ। 15 চোৱা যে হিয়াৰ আমঠু, অৰ্থাৎ অতি মৰমৰ। হিয়াৰ আমঠু হেন নাতিয়েকটো গুচি যোৱাত বুঢ়ীয়ে পাৰে মানে কান্দিলে। 16 চোৱা যে মূৰ পোলোকা দিয়া, অৰ্থাৎ দায়িত্বৰ পৰা আঁতৰি থকা। মূৰ পোলোকা মাৰি কিমান দিন কামৰ পৰা আঁতৰি থাকিবা, এদিন নিজৰে বিপদ হ'ব। 17 চোৱা যে এলা পেচা, অৰ্থাৎ সাধাৰণ। দেখাত মানুহজন এলা পেচা যেন লাগিলেও বৰ জ্ঞানী দেই। 18 চোৱা যে উৰুলি পোঙা, অৰ্থাৎ ঠান ঠিত নোহোৱা। সি গোটেই জীৱনটো উৰুলি পঙা হৈয়ে কটালে। 19 চোৱা যে পিঠি দিয়া, অৰ্থাৎ আওকাণ কৰা। ৰাইজে পাতি দিয়া মন্ত্ৰীজনে শেষত ৰাইজকেই পিটি দিলে। 20 চোৱা যে অজিন পাতকী, অৰ্থাৎ জিন যাব নোৱাৰা বা মিলিব নোৱাৰা। অজিন পাতকী বদনে মান আনি অসম উচ্ছন্ন কৰিলে। 21 চোৱা যে 19ত বা পলা, অৰ্থাৎ আনন্দত আত্মহাৰা হোৱা। তাৰ পৰীক্ষাৰ ফলাফলে ঘৰখনৰ মানুহবোৰক 19ত বা পলা দি বলালে। 22 চোৱা যে কপাল ফুটা, অৰ্থাৎ দুৰ্ভাগ্য উপস্থিত হোৱা। বাক্য ৰচনা চোৱা যে একমাত্ৰ উপাৰ্জনক্ষম ডাঙৰ ল'ৰাটোৰ আকস্মিক মৃত্যু হোৱাত ঘৰখনৰে কপাল ফুটিল। নেক্সট চোৱা 23 যে কাহ পৰি জিন যা, অৰ্থাৎ সম্পূৰ্ণ নিস্তব্ধ হোৱা। চোৱা যে শিক্ষকজনৰ অকস্মাত উপস্থিতিত শ্ৰেণীকোঠাটো কাহ পৰি জিন গ'ল। 24 চোৱা যে খাই পাত ফলা, অৰ্থাৎ অকৃতজ্ঞ বা অশলাগী। সি যে কিমান খাই পাত ফলা ল'ৰা, বিপদৰ সময়তহে গম পালোঁ। 25 চোৱা যে গাই বাই চা, অৰ্থাৎ কোনো কাম কৰিবলৈ যত্ন কৰা বা চেষ্টা কৰি চোৱা। নিৰাশ নহয় আকৌ এবাৰ গাই বাই চাচোন, কিজানি এইবাৰ চাকৰিটো হয়েই। 26 চোৱা যে ঘৰ গুণা, অৰ্থাৎ অনবৰতে ঘৰত সোমাই থকা। তই ঘৰতে এনেকৈ ঘৰ গুণা হৈ কিমান দিন থাকিবি, বাহিৰলৈ ওলাই গৈ কিবা এটা নকৰ কিয়, হয়নে? নেক্সট চোৱা 27 চকু মুদা, অৰ্থাৎ মৃত্যু হোৱা। দুৰ্ঘটনাৰ পিছত চিকিৎসালয়লৈ গৈ নৌপাওঁতেই অমলে বাটতে চকু মুদিলে। 28 চোৱা যে তেজক পানী কৰ, অৰ্থাৎ অতি পৰিশ্ৰম কৰা। ৰমেনে তেজক পানী কৰি খেতিডৰা কৰিছিলহে, বানপানীয়ে মাৰি থৈ গ'ল। 29 চোৱা যে পেট ভাটৌ, অৰ্থাৎ পেটত কথা ৰাখি থোৱা লোক। এই পেট ভাটৌটোৰ কথা উলিয়াব পাৰিম বুলি ভাবিছা নেকি?
30 চোৱা যে পানী কৰ অৰ্থাৎ নষ্ট কৰা বা সহজ কৰি বুজাই দিয়ে। শিক্ষকজনে টান বুলি ভবা অংককেইটা পানী কৰি বুজাই দিলে। আৰু এটা চোৱা যে অতিমাত্ৰা বৰষুণে লহপহকৈ বাঢ়ি অহা খেতিডৰা পানী কৰি পেলালে। 31 চোৱা যে পানীৰ মিঠৈ অৰ্থাৎ কাল্পনিক মনেৰে সজা বা ভবা কথা। তাইৰ কথাবোৰ যে পানীৰ মিঠৈ এই কথা মই পিছতে গম পালোঁ। আৰু এটা চোৱা যে তাইৰ পানীৰ মিঠৈ হেন কথাবোৰ বিশ্বাস নকৰিবি। 32 চোৱা 32 চোৱা যে বুকুৰ তেজ অৰ্থাৎ অতিকৈ আপোন। বুকুৰ তেজ হেন নাতিয়েকটো যাবলৈ ওলালত বুঢ়ীয়ে পাৰে মানে কান্দিলে। 33 চোৱা যে মুখৰ ছাই গোটা অৰ্থাৎ মৃতকৰ শ্ৰদ্ধাদি কৰি শুদ্ধি হোৱা। ল'ৰাজনে বাপেকৰ মুখৰ ছাই গুচাই উঠিছিলহে অকস্মাতে মাকো ঢুকাল। 34 চোৱা যে মূৰ দোৱা অৰ্থাৎ সেৱা কৰা। বিপদৰ সময়ত সহায় কৰাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞতাৰে মূৰ দোৱাইছোঁ। মূৰে ভৰি কাৰ অৰ্থাৎ বিপৰীতে কাৰ্য কৰা। ৰাঘৱৰ মূৰে ভৰি কৰা স্বভাৱে তাৰ জীৱনলৈ বিপৰ্যয় আনিলে। 36 চোৱা যে সোণৰ খোলেং অৰ্থাৎ অতি মৰমৰ সোণৰ খোলেং হেন নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে। 37 চোৱা যে সাত ঘাটৰ চেঙেলী অৰ্থাৎ বৰ টেঙৰ লোক। ন বোৱাৰীজনী দেখাতহে সাদৰী ভিতৰি সাত ঘাটৰ চেঙেলী। 38 চোৱা যে হাত লৰ অৰ্থাৎ চোৰ স্বভাৱৰ। ছোৱালীজনীৰ হাত লৰ স্বভাৱৰ বাবে কোনেও তাইক কামত নাৰাখে। বাক্য ৰচনা। 39 চোৱা যে হাৰ পেলা অৰ্থাৎ মৃত্যু হোৱা। বুঢ়াজনৰ কথা সুধিছা তেওঁ হাৰ পেলোৱা আজি এবছৰেই হ'ল। আৰু এটা চোৱা বহুদিন অসুখত ভুগি থকা মহিৰামে অৱশেষত নিজৰ ভেটিতে হাৰ পেলালে। 40 চোৱা যে সান্দহ খোৱা বালি তল যোৱা অৰ্থাৎ পূৰ্বৰ সুবিধা নাইকিয়া হোৱা। নিৰ্বাচনত মন্ত্ৰীজনে পৰাজিত হোৱাত তেওঁৰ লগত থকা মানুহবোৰৰ সান্দহ খোৱা বালি তল গ'ল। 41 চোৱা বিনা মেঘে বজ্ৰপাত অৰ্থাৎ আকস্মিকভাৱে হোৱা বিপদ। দেউতাকৰ আকস্মিক মৃত্যুৰ বাতৰিটা পাই জোনাকীৰ বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে অৱস্থা হ'ল। 42 চোৱা যে পেটে ভাতে খা অৰ্থাৎ কোনোমতে জীৱন নিৰ্বাহ কৰা। একমাত্ৰ উপাৰ্জনক্ষম ডাঙৰ ল'ৰাটো ঢুকোৱাৰ পিছৰে পৰা ৰমালাহঁতৰ পৰিয়ালটোৱে পেটে ভাতে খাই দিন অতিবাহিত কৰিছে। 43 চোৱা চকুৰে সৰিয়হ ফুল দেখা অৰ্থাৎ অতি মাৰ খোৱা। ৰাইজৰ মাৰত চোৰটোৱে চকুৱে সৰিয়হ ফুল দেখিলে। 44 চোৱা পাবত গজা অৰ্থাৎ মূল নোহোৱা। বৰ্তমান পাবত গজা নেতাৰে দেশ ভৰি পৰিছে। 45 কি যে ৰৌটোকে ঢৌটো কৰা অৰ্থাৎ সামান্য কথাকে ডাঙৰ কৰা। ৰমলাই সৰু কথাটোকে ৰৌটোকে ঢৌটো কৰি কাজিয়াৰ সূত্ৰপাত ঘটালে। 46 চোৱা কাণ কটা অৰ্থাৎ নীলাজ। তোৰ দৰে কাণ কটা ল'ৰা এটা মই দেখা নাই দেই। মাৰ খায়ো স্বভাৱৰ সলনি নহ'ল। 48 চোৱা যে কঁকাল ডঙা অৰ্থাৎ সাজু হোৱা। ঘৰখনে কঁকাল দাঙি উঠিবই নাপায় আন এটা বিপদে আকৌ লগ দিয়েহি। 49 চোৱা যে গা ঘেলাই ফুৰা অৰ্থাৎ কাম বন নকৰি ঘূৰি ফুৰা। জীৱনত 30টা বছৰ গা ঘেলাই ফুৰোতেই গ'ল। অতি সোনকালে কিবা এটা নকৰিলে খাবি কি। 50 চোৱা যে হাড়ক মাটি কৰা অৰ্থাৎ কঠোৰ পৰিশ্ৰম কৰা। দেউতাৰে হাড়ক মাটি কৰি গঢ়ি যোৱা সম্পদখিনি তই অলাকতে পাই ধ্বংস নকৰিবি। 51 চোৱা পেটকুলি অৰ্থাৎ ভিতৰি টেঙৰ। বাহিৰে সৰল যেন লাগিলেও সৰলাজনী যে পেটকুলি ছোৱালী এই কথা মই পিছতহে গম পালোঁ। 52 চোৱা যে পানীৰ তলৰ কাঁইট অৰ্থাৎ অজান শত্ৰু বা গোপন শত্ৰু। দেখা শত্ৰুৰ পৰা ৰক্ষা পাব পাৰি কিন্তু পানীৰ তলৰ কাঁইটৰ পৰা ৰক্ষা পোৱা টান। 53 চোৱা যে বাটে পোৱালি মেলা অৰ্থাৎ উপাৰ্জনৰ পথ মুকলি হোৱা। ইমানখিনি পঢ়ি শুনি অৱশেষত ৰমেনৰ চাকৰিটো হোৱাত তাৰ বাটে পোৱালি মেলিলে যেন পাইছোঁ। 54 চোৱা যে অচিন কাঠৰ থোৰা অৰ্থাৎ অচিনাকি মানুহ। অচিন কাঠৰ থোৰাৰ লগত সম্বন্ধ কৰাৰ ফল ৰমাকান্তই হাতে হাতে পালে। 55 চোৱা যে আচলৰ ধন অৰ্থাৎ অতি মৰমৰ। আচলৰ ধন বুলি মৰমৰ নাতিয়েকক লাই দি ককায়েকেই তাৰ স্বভাৱটো নষ্ট কৰিলে। 56 চোৱা যে কাণ খৰালি মৰা অৰ্থাৎ নুশুনাৰ ভাও ধৰা। তাই কথাবোৰ নাজানে বুলি ভাবিছা সকলো কথা তাই কাণ খৰালি মাৰি শুনিহে আছিল। 57 চোৱা যে কুণ্ডত কটা অৰ্থাৎ অতি ধুনীয়া। ছোৱালীজনী দেখাত বগা নহ'লেও গড়টো কুণ্ডত কটা। 58 চোৱা যে জয়দেউ কাকতি অৰ্থাৎ অতি অনুনয় বিনয়। জয়দেউ কাকতি কৰিও মহিৰামে টকাকেইটা মহাজনৰ পৰা উলিয়াব নোৱাৰিলে। 59 চোৱা যে ঢোলৰ লগত টেমেকা অৰ্থাৎ ডাঙৰ মানুহৰ লগত ফুৰা সামান্য লোক। প্ৰথমটো হ'ব ৰচনা যে ঢোলৰ লগত টেমেকা হৈ আৰু কিমান দিন থাকিবি নিজেকৈ কিবা এটা নকৰ কিয়। আৰু এটা চোৱা যে মন্ত্ৰীৰ পিছে পিছে ঢোলৰ লগত টেমেকা হৈ ঘূৰি ফুৰি সি অৱশেষত ফুটুকাৰ ফেন সোপাহে পালে। নেক্সট চোৱা 60 যে ধৌতে খৰ মাৰি অৰ্থাৎ আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা। কিমাননো আৰু ঘৰৰ কাম কৰা। ধৌতে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন। 61 চোৱা যে পোহাৰী চুপতি অৰ্থাৎ সামান্য কথালৈ উত্তৰা উত্তৰি কৰা। ৰহিমাৰ পোহাৰী চুপতি মৰা স্বভাৱটোৰ বাবে সকলোৱে তাইক বেয়া পায়। 62 চোৱা
বীৰ দি বাট নোপোৱা অৰ্থাৎ বহু মানুহৰ সমাগম হোৱা। শোভাযাত্ৰাত বীৰ দি বাট নোপোৱা অৱস্থাই মানুহবোৰক অসুবিধাত পেলালে। 63 চোৱা যে পেট মচা অৰ্থাৎ নুমলীয়া। পেট মচা বুলি সকলোৱে মৰম কৰোঁতে কৰোঁতে ঋতু দিনক দিনে কথা নুশুনা হৈ আহিছে। 54 চোৱা যে হাড়ত বন গজা অৰ্থাৎ বহুত দিনৰ আগতে মৃত্যু হোৱা। ৰমাকান্তৰ কথা সুধিছা, তেওঁৰ হাড়তো বন গজিল। 65 চোৱা ভেকুলীৰ পিঠিত নোম গজা অৰ্থাৎ অদ্ভুত কথা। তাৰ সদায় ভেকুলীৰ পিঠিত নোম গজা হেন কথাবোৰ শুনি শুনি আমনি লাগিছে। 64 চোৱা শঠা মিতিৰ অৰ্থাৎ কপটীয়া বন্ধু। ৰমেনক বিশ্বাসত নল'বা, সি এটা শঠা মিতিৰ। 67 চোৱা যে ধোঁৱাত খুলীয়া অৰ্থাৎ খৰচী। তাৰ ধোঁৱাখুলীয়া স্বভাৱে অতি সোনকালে তাৰ জীৱনলৈ বিপৰ্যয় নামাই আনিব। নেক্সট চোৱা 68 যে কাঠ সংস্কাৰ কৰা অৰ্থাৎ মৰা খৰি দিয়া। বুঢ়া মানুহজনক কাঠ সংস্কাৰ কৰা শেষ নহওঁতেই বৰষুণজাক আহিল। নেক্সট চোৱা 69 আকাশত চাং পতা অৰ্থাৎ অলিক কল্পনা। 2000 টকীয়া চাকৰিৰে দুমহলীয়া ঘৰ সাজিব বুলি ভবাটো তাৰ কাৰণে আকাশত চাং পতা কথাহে। 70 চোৱা যে আঁঠুৱা তলৰ মহ অৰ্থাৎ অধীন লোক। কাম নকৰোঁ বুলি বৰকৈ ফটফটালে কি হ'ব? সি মহাজনৰ আঁঠুৱা তলৰ মহহে। 71 চোৱা যে উলুৰ লগত বগৰী পোৰা অৰ্থাৎ অসৎ ব্যক্তিৰ লগতে সৎজনৰো অনিষ্ট হোৱা। যেনে হ'ব ঐ ৰহিমৰ সংগ নলবি, দিন বেয়া থাকিলে ভাল কাম কৰি উলুৰ লগত বগৰী পোৰা যাবি। নেক্সট 72 গাখীৰতে মহৰ খুঁটি অৰ্থাৎ মহাসুখ। পৰীক্ষাত পাছ কৰি ঘৰৰ ওচৰতে চাকৰিটো পাই মহেনৰ গাখীৰতে মহৰ খুঁটি যেন হ'ল। 73 চোৱা যে ডলাৰ বগৰী অৰ্থাৎ একে ঠাইতে নথকা। সি ডলাৰ বগৰী হৈ গোটেই জীৱনটো কটালে। 74 চোৱা যে মহতকৈ শিং চৰা অৰ্থাৎ চম্ভালিব বা সামৰিব নোৱাৰে। যেনে সি যিমান কৰে কথাবোৰ তাতকৈ এখোজ চৰা যেন মহতকৈও শিং চৰাহে। 75 চোৱা যে ৰৈ ৰৈ যোৱা অৰ্থাৎ অশেষ খ্যাতি অৰ্জন কৰা। অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ'ল। 76 চোৱা যে হাতত সাৰে ভৰিত সাৰে অৰ্থাৎ মনে মনে বা গোপনে। চোৰটোৱে হাতত সাৰে ভৰিত সাৰে বস্তুখিনি লৈ ওলাই যাব খুজিতেই পুলিচে আহি তাক কৰায়ত্ব কৰিলে। 77 চোৱা যে দিকচৌবন অৰ্থাৎ নজনা নুশুনা কথা। সন্যাসীজনে কেতিয়া গৈ কোন দিকচৌবন পালেগৈ কোনেও গমকে নাপালে। 78 চোৱা যে তিলটোকে তাল কৰা অৰ্থাৎ সামান্য কথাকে ডাঙৰ কৰা। যেনে ৰঙিলী বায়ে সৰু কথাটোকে তিলকে তালটো কৰি কাজিয়াৰ সৃষ্টি কৰিলে। 79 চোৱা যে হাত টান অৰ্থাৎ কৃপণ। মানুহজনৰ ইমানেই হাত টান যে পূজালৈ বুলি 20 টকা চান্দাও দিব নোৱাৰিলে। 80 চোৱা যে অহু কাণে পহু কাণে অৰ্থাৎ ঘুনুক ঘানাকৈ শুনা। অহু কাণে পহু কাণে শুনা কথাক বিশ্বাস কৰিব নালাগে। 81 চোৱা যে থৰ কাচুটি এৰ অৰ্থাৎ ধৈৰ্যত চুটি এৰা। ল'ৰাজনৰ অটপালিত ঘৰৰ মানুহবোৰৰ থৰ কাচুটি এৰিলে। 82 চোৱা যে কণাৰ লাখুটি অৰ্থাৎ একমাত্ৰ সহায়। সকলোকে হেৰুৱাই বুঢ়ীয়ে কণাৰ লাখুটি হেন নাতিয়েকটোকে লৈয়ে জীয়াই আছে। নেক্সট চোৱা 83 চোৱা যে আলাসৰ লাডু অৰ্থাৎ অতি মৰমৰ। 4জনী ছোৱালীৰ পিছত ল'ৰাটি হোৱাত সকলোৱে তাক আলাসৰ লাডু যেন জ্ঞান কৰে। 84 চোৱা যে উলহৰ মাদলি অৰ্থাৎ আনন্দত আত্মহাৰা হোৱা। বহুত বছৰৰ পিছত পুৰণি বন্ধুক লগ পাই দুয়োজনেই উলহৰ মাদলি হৈ পৰিল। 85 চোৱা যে একাদশত বৃহস্পতি অৰ্থাৎ সৌভাগ্য উপস্থিত হোৱা। এফালে চৰকাৰী চাকৰি আনফালে ব্যৱসায়ত উন্নতি। ৰমেনৰ একাদশত বৃহস্পতি যোগ চলিছে যেন পাওঁ। 86 চোৱা যে বাঘী কুঠাৰ মৰা অৰ্থাৎ চলনা কৰা। হলা গছ দেখিলে সকলোৱে বাঘী কুঠাৰ মাৰে। 87 চোৱা যে চিলিম চিক অৰ্থাৎ উপায় নাইকিয়া হোৱা। একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰৰ মৃত্যুত ঘৰখনত জীয়াই থকাৰ চিলিম লিচিক। নেক্সট চোৱা 88 যে আভুৱা ভাৰ অৰ্থাৎ ঠগা। তাৰ আভুৱা ভৰা কথাত আৰু মই পতিয়ন নাযাওঁ। 89 চোৱা যে গহৰা গজা অৰ্থাৎ ওপৰতে হোৱা। বৰ্তমান সমাজত গৰহা গজা নেতাৰ অভাৱ নাই। 90 চোৱা হিয়াৰ আমঠু অতি মৰমৰ। হিয়াৰ আমঠুহে নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে। 91 চোৱা চুক ভেকুলী অৰ্থাৎ একো নজনা যেনে অজ্ঞ। কি হ'ব তহঁতৰ নিচিনা চুক ভেকুলীয়ে সংসাৰত কি ঘটিছে খবৰ পাওঁনে? আৰু এটা এতিয়াও তহঁত চুক ভেকুলী হৈয়ে আছ, তহঁতক নঠগি কাক ঠগিব। গতিকে ইমানখিনি আছিলে। ইমানখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে তোমালোকে কি কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি থৈ দিবা। মই আৰু যিমান পাৰোঁ তোমালোকে চেনেলৰ প্লে'লিষ্টত গৈ অসমীয়াৰ যিমানখিনি গ্ৰামাৰ আছে তাৰোপৰি তোমালোকৰ যদি কিবা ইম্পৰ্টেণ্ট হেৰি লাগে প্লে'লিষ্টত চব পাই যাবা। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।